মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ হাফ ইয়াৰলি বহুতৰে হৈ আছে আৰু বহুতৰে হোৱা নাই। যিসকলৰ হৈ গৈছে তেওঁলোকৰ এখন কুৱেশ্যন পেপাৰ এখন আৰু মই তোমালোকক কৈ আছিলো কেনেধৰণৰ প্ৰশ্ন আহিব আগৰ এটা ভিডিঅ'ত প্ৰস্তুত কৰিছিলো। তোমালোকে এইখন প্ৰশ্ন চালে গম পাবা কিমান বিলাক তোমালোকৰ কমন পৰিছে। ঠিক আছে, গতিকে এইখন কুৱেশ্যন পেপাৰ তোমালোকক কনসেপ্ট ওয়াইজ বুজাই দিম যাতে যিকোনো প্ৰশ্ন আহিলে তোমালোকে কৰিব পাৰা। এটা প্ৰশ্নতে মই ধুনীয়াকৈ বুজাই দিম। লাষ্টলৈকে যিসকলে আজিৰ এই ভিডিঅ'টো চাব তেওঁলোকে প্ৰশ্ন বহুতেই কৰি থৈ আহিব। এই ভিডিঅ'টো বহুতে লাভজনক হ'ব যিসকলে ধৈৰ্য ধৰি ভিডিঅ'টো চাব পাৰে। ঠিক আছে, গতিকে যিসকলে নাচাই এতিয়াই এৰি যোৱা। ঠিক আছে, নহ'লে এনেই ভিডিঅ'টো চালে কাম নহ'ব, লাভ হ'ব লাগিব তোমালোকৰ। ঠিক আছে, এইখন হৈছে কামৰূপ হৈ যোৱা কুৱেশ্যন পেপাৰ, এই বছৰৰ কুৱেশ্যন পেপাৰ। ঠিক আছে, এই বছৰৰ কুৱেশ্যন পেপাৰ আৰু এইখন হৈছে জেনেৰেল মেথছ অংকৰ 100 মাৰ্কছ থাকে। তোমালোকে জানাই ইয়ালৈকে 3 ঘণ্টা সময়ত লিখিব লাগিব। তাৰ আগতে মই তোমালোকক এটা কথা জনাব বিচাৰো, যিসকলে মানে ক্লাছ ল'ব বিচাৰে, অনলাইন টিউশ্যন ল'ব বিচাৰে তেওঁলোকক কথা কৈছো, আৰু যিসকলে নলয় তোমালোকে স্কিপ কৰিব পাৰা ভিডিঅ'টো। ঠিক আছে, মানে হয় কি হয় যে বহু ছাত্ৰ ছাত্ৰীয়ে টিউশ্যনৰ অসুবিধা পায় আৰু টিউশ্যন ল'ব নোৱাৰে পইচাৰ কাৰণে, বা এমাহ 2 মাহ লয়, কাৰণ এমাহতে কিমান দিব লাগে 400 পৰা 500 দিব লাগে। ময়ো অফলাইন টিউশ্যন তেনেকুৱাকে লওঁ, 400 to 500 লওঁ, আৰু যিটো বহু ছাত্ৰ ছাত্ৰীৰ কাৰণে অসম্ভৱ হৈ পৰে 12 দিনত তেনেকুৱাকে পইচা দিব লাগিলে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে সেই একেখিনি পঢ়াই যদি ইয়াত যদি পঢ়িব বিচাৰে তেতিয়াহ'লে মাত্ৰ দিব লাগিব 200 টকা, য'ত বহু ছাত্ৰ ছাত্ৰী জড়িত হৈ আছে যিটো মোৰ লাইভ টিউশ্যন ক্লাছত। ঠিক আছে, অনলাইন টিউশ্যন ক্লাছত জড়িত হৈ আছে। 200 টকা এবাৰ দিলেই হ'ল। ঠিক আছে, এবাৰ দিলে হ'ল, বহুত পইচা গৈছে তোমালোকে। জাষ্ট এবাৰ তোমালোকে 200 টকা দি কৰি চোৱা, তোমালোকে বুজি পোৱা নে নিজে গম পাই যাবা। ঠিক আছে, কাৰণ বহু ছাত্ৰ ছাত্ৰীয়ে লৈ আছে আৰু তেওঁলোকৰ এতিয়া পৰীক্ষাৰ ক্ষেত্ৰত কিছুমান বস্তু মই ইউটিউবত দিব নোৱাৰো, সকলোবিলাক হোৱাটছএপ গ্ৰুপত দিয়া কুৱেশ্যন পেপাৰ হওক সকলোবিলাক কৰা হয়, আৰু প্ৰাইভেটলি ক্লাছবিলাক কৰা হয়। লাইভ ক্লাছ নোৱাৰাটো সুধিব পাৰিব। গতিকে এইখিনিয়ে কথা আছিল। যিসকলে ল'ব বিচাৰে নাম্বাৰটো দিয়া আছে 9394628219, এই নাম্বাৰটোত যোগাযোগ কৰিব পাৰে, ফোন কৰিব পাৰে বা হোৱাটছএপত SMS কৰিব পাৰে, কৰি কেনে তেওঁলোকে যোগাযোগ কৰিব পাৰে। বুজি পাইছা নহয় তোমালোকে? যে সাবজেক্ট কি হ'ব, মেথছ, সায়েন্স আৰু ইংলিছ গ্ৰামাৰ হ'ব, আৰু মাজে মাজে ছচিয়েল সায়েন্সখিনিও যিখিনি ইম্পৰ্টেন্ট আছে সেইখিনি দেখাই দিয়া হ'ব ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে। ঠিক আছে, আমি ক্লাছটোলৈকে গৈছো। বহু ছাত্ৰ ছাত্ৰী জড়িত হৈ আছে আমাৰ এই ক্লাছত, আৰু সেইকাৰণে মই উৎসাহিত হৈছো বা তেনেকৈ ক'ব পাৰিছো। গতিকে আমি প্ৰথমতে এতিয়া প্ৰশ্ন লৈ আহিছো। যিসকলে ল'ব বিচাৰে ল'ব পাৰে, অধিক জানিবৰ কাৰণে মোক SMS বা ফোন কৰিব পাৰে। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 1 পৰা 45 লৈ 1 নম্বৰীয়া থাকে। ঠিক আছে, এইবাৰ তোমালোকৰ গম পাইছা তোমালোকৰ কিমান থাকিব, 1 পৰা 45 1 নম্বৰীয়া প্ৰশ্ন থাকিব। এতিয়া 1 নম্বৰীয়াখিনি মই প্ৰথমে আলোচনা কৰি লৈছো, তোমালোকক কনসেপ্ট ওয়াইজ আলোচনা কৰিম, তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা। ঠিক আছে, তোমালোকৰে সুবিধা হ'ব তোমালোকে যদি লাষ্টলৈকে চোৱা। এতিয়া প্ৰথম প্ৰশ্নটো কি আছে, এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল সদায় কি হ'ব? ইয়াত লিখা আছে অপৰিমেয় সংখ্যা হ'ব। মই এনসাৰখিনি দিয়া দিছো, কিন্তু কেনেকৈ হ'ল এনসাৰখিনি সেইখিনি আমি আলোচনা কৰিম। পৰিমেয় সংখ্যা, আৰু এইখিনি হোৱাটছএপ গ্ৰুপত দি দিয়া হ'ব যিসকল জড়িত হৈ আছে। ঠিক আছে, তাৰপিছত পূৰ্ণ সংখ্যা আৰু কোনটো হ'ব আমাক ক'ব লাগে। এতিয়া আমি কৰি চাম। ঠিক আছে, এনসাৰটো তোমালোকে গমে পালা যিহেতু মই দি থৈ দিছো। এতিয়া চোৱা এনসাৰটো কেনেকৈ পালো। এটা পৰিমেয় সংখ্যা তোমালোকে ধৰা হ'ল মই 2টো এটা পৰিমেয় সংখ্যা, আৰু এটা অপৰিমেয় সংখ্যা যোগ বা বিয়োগ কৰিব আছে, মই যোগে কৰি লৈছো বা বিয়োগো কৰি লৈছো। ঠিক আছে, এতিয়া মই যে এটা অপৰিমেয় সংখ্যা √3, ঠিক আছে, মই যে এটা √3 লওঁ, এতিয়া চোৱা যোগ কৰিলে এই সংখ্যাটো কি বুলি ক'ম, এই সংখ্যাটো আমি অপৰিমেয় বুলিয়ে ক'ম। ঠিক আছে, এটা যদি পৰিমেয় সংখ্যা হয় আনটো যদি অপৰিমেয় সংখ্যা হয়, তাক যদি যোগ বা বিয়োগ কৰা হয় তেতিয়া কিন্তু আমি অপৰিমেয় সংখ্যাই পাওঁ। তোমালোকে প্ৰশ্ন এনেকুৱাকে দিব পাৰে যে এনেকুৱা তলৰ সংখ্যাটো পৰিমেয় নে অপৰিমেয়, এনেকুৱাকে দিব পাৰে, তেতিয়া তোমালোকে গম পাবা অপৰিমেয় সংখ্যা। এনেকৈ দিলেও যিকোনো দিব পাৰে, তোমালোকে যাতে পাৰা। আৰু এইটোও মনত ৰাখিবা যে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যা যোগ বা বিয়োগফল কি হ'ব, সদায় অপৰিমেয় হ'ব। নেক্সট প্ৰশ্নটো চোৱা তোমালোকে, 2 নম্বৰ, তলৰ কোনটো দশমিক বিস্তৃত পৰিসমাপ্ত। এতিয়া পৰিসমাপ্ত বুলি কওঁতে কেনেকুৱা হ'ব তোমালোকে চাবা, আমি যিটো হৰটো আছে, হৰ মানে তলৰটো, ঠিক আছে, হৰটো কি হ'ব লাগিব 2 to the power n into 2 to the power m আৰ্হিৰ হ'ব লাগিব, 5 to the power m আৰ্হি। এতিয়া 5 to the power m মানে কি আছে, মই সহজ ভাষাত কৈছো তোমালোকক, যে এই হৰটো যদি মৌলিক উৎপাদক বিশ্লেষণ কৰো
তেতিয়াহ'লে 2 বা 5 পাব লাগিব তাতকৈ বেলেগ পালে ই পৰিসমাপ্ত নহয় গতিকে আমি কৰি চালে তোমালোক আৰু ভালদৰে হ'ব বা 2 আৰু 5 পাব লাগে বেলেগ পালে নহ'ব প্ৰথমতে মই 12 টো কৰিছো প্ৰথম এটো ঘৰটো তলটো কৰিছে বলে 12 টো মই কৰিছো 12 ক 2 ৰে কেইবাৰ যাব 6 বাৰ যাব 6 ক 2 ৰে কেইবাৰ যাব 3 বাৰ যাব এটো তোমালোকে দেখা পালা 2 পাইছা ঠিকে কিন্তু 3 পালা গতিকে 2 বা 5 হে পাব লাগিব তাতকৈ যদি বেলেগ পোৱা তেতিয়াহ'লে ই কি নহয় ই দশমিক বিস্তৃত নহয় তলৰ সংখ্যাটো কথা কৈ আছো ঠিক আছে যেহেতু মই আৰু বিশ্লেষণ বুজাই দিব নাযাওঁ জাস্ট মই ডাইৰেক্ট কৈ দিছো তোমালোকে পৰীক্ষা দিতে পাৰা ওকে নেক্সট কি আছে 6 আছে 6 ক কি কৰিবা 6 ক 2 ৰে 6 কিবা 3 বাৰ যাব এ 2 ঠিকে পাইছা কিন্তু 3 পালা 3 পালে নহব 2 আৰু 5 পাব লাগিব মই আকৌ কৈছো 2 আৰু 5 পালেহে কি হ'ব বেলেগ সংখ্যা পালে ই দশমিক পৰিসমাপ্ত নহব এটো নহয় ওকে দ্বিতীয়টো নহয় মই এটো কাৰণে বুজাই দি আছো যাতে যি কোনো আহিলে পাৰা তেতিয়া 3 টো কি হ'ব 3 টো জানাই তোমালোক 1 3 গুণ 3 2 নাই ইয়াত 2 5 নাই গতিকে এটো একদম নহয় ওকে তাৰ পিছতো নেক্সট টো চোৱা তোমালোক 3 আৰু 8 আছে মই তলটো চাব লাগে 8 আছে গতিকে 8 টো কি কৰিবা 2 ৰে 8 ক কেইবাৰ যাব 4 বাৰ যাব 2 ৰে 4 ক 2 বাৰ যাব আমি কি পালো 2 কেইটা পালো 2 কেইটা পালো 3টা পালো হয় নহয় গতিকে আমি 2 3টা পালো ওকে 5 কেইটা পালো 5 এটাও পোৱা নাই গতিকে এইটো আৰহি হলে নাই চোৱাচোন তোমালোকে 2 to the power n into 5 to the power m আৰহিত হল গতিকে এনেকুৱাকে থাকিলে আমি কি লিখিব পাৰো দশমিক বিস্তৃত পৰিসমাপ্ত হয় দশমিক বিস্তৃত পৰিসমাপ্ত হয় মানে এটা কথাই মনত ৰাখিবা যে আমি যেতিয়া তলৰ সংখ্যাটো মৌলিক উৎপাদক বিশ্লেষণ কৰো তেতিয়া 2 বা 5 পাব লাগিব তাৰ বাহিৰে বেলেগ পালে নহব ঠিক আছে তাৰ পিছত তো এটা এনসাৰ কোনটো হ'ব এনসাৰ যে আমি চাও একেবাৰে এতিয়া যদি ভালদৰে চাও এনসাৰ কোনটো হ'ব তোমালোকৰ যেটো চিন দিয়া আছে হেতু হ'ব ইয়াৰ এনসাৰ ওকে 3 to power এই ওপৰটো যি আছে থাকিব দিয়া ওপৰটো প্ৰয়োজন নাই নেক্সট কোৱা আছে 3 নম্বৰটো যদি ৰুটুভাৰ 2 কি কৈছে 1/1.41 ঠিক আছে মই কালাৰটো চেঞ্জ কৰি লৈছো 2 1.4 হয় তেতিয়া হলে ৰুটুভাৰ 8 কিমান হ'ব ৰুটুভাৰ 8 কিমান হ'ব আমাক লাগে ওকে ৰুটুভাৰ 8 মানে কি ৰুটুভাৰ 8 মানে কি ৰুটুভাৰ 8 ক তোমালোকে এনেকুৱা কৰিব পাৰা না ঠিক আছে মই মুছি দিছো 8 ক আমি এনেকৈ কৰিব পাৰো 2 2 4 বাৰ যাব 2 ৰে 8 ক 4 ক 2 ৰে কেইবাৰ যাব 2 বাৰ যাব অৰ্থাৎ তোমালোকে জানা ইয়ালৈকে যে কি হয় 2 দুটা আছে এনেকুৱা হবনে তোমালোকে ৰুটুভাৰ 8 মানে ৰুট মানে 2 স্কয়াৰ আৰু এটা 2 এক্সট্ৰাকে থাকিব হয় না এনেকুৱাকে লিখিব পাৰো যদি ৰুটুভাৰ স্কয়াৰ থাকে গতে এই স্কয়াৰটো আৰু এই ইয়াৰ পৰা ৰুটুভাৰটো কেনসেল যাব অকল ৰুটুভাৰ থাকিব বুজি পাইছা মানে কি হয় তোমালোকে চাবা আকৌ এবাৰ মই বুজাই দিছো 2 আছে গতিকে আৰু এটা এক্সট্ৰাকে আছে মানে দুটা যদি থাকে এনেকুৱাকে আমি স্কয়াৰ লিখিব পাৰো ৰুটুভাৰ মানে চোৱা ৰুটুভাৰ 8 ক আমি এনেকুৱাকে এতিয়া 8 বুলি কওঁতে আমি এনেকুৱাকে লিখিব পাৰো এটা 2 কেইটা পালো 2 স্কয়াৰ পালো আৰু এটা 2 পালো আৰু ইয়াক এনেকৈ লিখিব পাৰো কথাই মানে 2 স্কয়াৰ ইনটু 2 লিখিব পাৰো ইয়াৰ ভাগ কৰি দিছো ইয়াৰ ওপৰতো আছে যেটো এতিয়া তোমালোকে স্কয়াৰ আৰু ৰুটুভাৰ থাকিলে কি হয় কেনসেল হয় আৰু ইয়াতটো একো নাই স্কয়াৰ নাই গতিকে কি থাকিব ইয়াৰ পৰা 2 লবা আৰু ইয়াত কি থাকিল ৰুটুভাৰ 2 থাকিল পুৰণ ৰুটুভাৰ 2 ওকে পুৰণ ৰুটুভাৰ 2 ওকে ইয়াৰ পৰা মই ইফালে আহিছো এতিয়া চোৱা ওকে মই এখিনি মুছিয়ে দিছো ঠিক আছে যেটো আজি বৰ্ডত কৰা নহলে বিলক পাতি থাকোতে বহু সময় লাগে সো আজি ইয়াতে মই বুজাই দিছো ইয়াত চোৱা তোমালোকে এটা কি হল 2 মানে কিমান 2 মানে 2 এ থাকিব ৰুটুভাৰ 2 মান কিমান পাইছো ৰুটুভাৰ 2 মানে হৈছে 1.41 এতিয়া পূৰণ কৰি দিয়া 2 1 গুণ 2 2 4 গুণ 8 দশমিক আছে দশমিক দিবা 2 1 গুণ 2 ওকে পূৰণ আৰু ইয়াত কোনো ধৰণৰ প্ৰবলেম নাথাকিব লাগে ঠিক আছে গতে কিমান পাম 282 ওকে 2.82 গতে 2.82 এটো আছে গতে এটো হ'ব ইয়াৰ आंसर নিশ্চয় বুজি পাইছা আমি যে লাইভ ক্লাস আইম তেতিয়া আৰু ভালদৰে বুজাই দিম ওকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ক্লাছত জয়েন হৈ লবা ঠিক আছে ক্লাছত জয়েন হৈ লবা অনলাইন ক্লাছত এটা বস্তুৰ কি কৈছে প্ৰশ্নটো চোৱা এটা বস্তুৰ বিক্ৰী মূল্য 1800 টকা বিক্ৰীক আমি কি বুলি কম এসপি বুলি কম এটা সেলিং প্ৰাইস তোমালোকে পঢ়িছা ইয়া এইটোতো পঢ়ি আহিছা 1800 টকা আৰু মই পঢ়াইছো এবিলাক অনলাইন ক্লাছত যিসকল জড়িত হৈ আছে আৰু বিক্ৰী কৰি লাভ পালে 300 টকা প্ৰফিট কিমান হ'ব প্ৰফিট 300 টকা ওকে এতিয়া লাভৰ শতকৰা উলিওৱা
শতকৰা উলিয়াব লাগে ওকে লাভৰ শতকৰা বুলি কওঁতে আমাৰ কি আছিল প্ৰশ্নটো আমি এটা জানো যে শতকৰা উলিয়াব লাগিলে কি কৰিব লাগে ঠিক আছে শতকৰা উলিয়াব লাগিলে আমি কি কৰিব লাভৰ শতকৰা উলিয়াব লাগিলে আমি উত্তৰ প্ৰশ্নটো কি আছিল মানে সূত্ৰটো আছে ওপৰত লিখিব লাগে আমি প্ৰফিট ঠিক আছে প্ৰফিট তো লিখিব লাগে কিনা দাম আৰু ইফালে কি থাকিল 100 কিনা দামটো এতিয়া আমি পোৱা নাই পাইছো নেকি নাই পোৱা আমাক বেচা দামে দিছে 1800 টকা আৰু লাভটো দিছে 300 টকা যদি এটা বস্তু 1800 টকাত বেচে অৰ্থাৎ বিক্ৰী কৰে আৰু যদি লাভ 300 টকা হয় কিনা দাম কিমান হ'ব নিশ্চয় গম পাইছা তোমালোকে কিনা দামৰ পৰা আমি লাভটো বেচা দামৰ পৰা আমি লাভটো বিক কৰি দিব লাগিব তুমি ধৰা হল বস্তু এটা আনিছা আনি কেনে তুমি 1800 টকাত বিক্ৰী কৰিছা 1800 টকা বিক্ৰী কৰাৰ বাবে তোমাৰ লাভ হৈছে 300 টকা মানে কিমান টকাত আনিলা 1800 পৰা 300 তো বিক কৰিলে হৈ যাব অৰ্থাৎ তোমালোকে 1500 আনিছা 1500 আনাৰ কাৰণে 1600 1700 1800 300 টকা লাভত বিক্ৰী কৰিলা গতিকে আমি সিপি অৰ্থাৎ কিনা দাম কিমান হ'ব সিপি কিনা দাম কিমান হ'ব কিনা দাম হ'ব এই যেটো লাভ আছে লাভৰ যেটো বেচা দাম আছে তাৰ পৰা লাভটো বিক কৰি দিয়া তেতিয়া কিনা দাম হ'ব গতিকে 1800 পৰা 300 গলে কিমান হ'ব 1500 হ'ব নিশ্চয় বুজি পাইছা ইয়াত আৰু বুজি পাব লগা একো নাই জাস্ট খৰচ কথা এটা শতকৰা উলিয়াওতে কি কৰিব লাগিব আমি প্ৰফিট কিমান হৈছে লাভ 300 টকা লাভ হৈছে কিমান টকাত কিনিলে 1500 টকাত কিনিলে এটো আমি গম পালো তাৰ পিছত কিমান আছে 100 এটো 100 দিবই লাগিব শতাংশ এটা তোমালোকে চোৱা এই তলৰ শূন্য ওপৰৰ শূন্য কেনসেল হ'ল তলৰ শূন্য ওপৰৰ শূন্য কেনসেল হ'ল 3 ৰে 15 কে বাদ যাব 3 5 গুণ 15 হ'ব ওকে এতিয়া চোৱা বুজি পাইছা তোমালোকে এখিনি ঠিকে আছে ওপৰত একো নাই তলত কাটা কাটি হৈছে অকল তলত 5 এটা আছে এটা 5 ৰে 10 কেইবাৰ যাব 5 ৰে 10 দুইবাৰ যাব আৰু শূন্যটো থাকিল ন 100 আছিল গতে 20 যাব গতে ইয়াত এনসাৰ কিমান হ'ব 20 কিমান হ'ব % হ'ব গতে এনসাৰ 20 হ'ব 20 টো আছে নে ইয়াত চোৱা তোমালোকে 20 আছে গতে ইয়াৰ এনসাৰ যদি আমি চাও তেতিয়া 20 টো হ'ব ইয়াৰ এনসাৰ ঠিক আছে নিশ্চয় বুজি পাইছা তোমালোকে যদি বুজি পাইছা এসএমএস কৰা বুজি পাইছো বুলি যদি পোৱা নাই কোনটো পোৱা নাই মোক জাস্ট তোমালোকে এটা এসএমএস কৰা প্লাস 4 নম্বৰটো পোৱা নাই তেতিয়া হলে মই আকৌ ভিডিও আনিম ঠিক আছে অকল মাত্ৰ তাৰ ওপৰতে আলোচনা কৰিম এই 4 নম্বৰটো বা 5 নম্বৰটোৰ ওপৰতে ওকে যিকিটা খৰচ সেইকিটা মই ইমান বুজাই নাথাকো ঠিক আছে যিকিটা জানা তোমালোকে ইমান বুজাই নাথাকো এটা চোৱা ax + by + c = 0 এতিয়া কি শৰ্ত সাপেক্ষে লেখডাল মূলবিন্দুৰ মাজত যাব যেতিয়া c টো 0 হয় ঠিক আছে ax + by টো 0 হ'ব নোৱাৰে গতে যদি c টো 0 হয় তেতিয়া কি হ'ব সৰি ওকে যদি c টো 0 হয় তেতিয়া কি হ'ব তেতিয়া ই মূলবিন্দুৰ মাজেৰে যাব গতে এইবিলাক এইটা ইমান টান বিলাক মই কৰি থকা নাই সহজ বিলাক ওকে এটো তোমালোকে নিশ্চয় গম পাইছা যদি c 0 হয় তেতিয়া কি হ'ব ইয়াৰ মাজেৰে যাব মূলবিন্দুৰ মাজেৰে যাব নেক্সট 6 নম্বৰ প্ৰশ্নটো লৈ আহিছো 6 নম্বৰটো চাবা অলপ ভালদৰে চাবা ইয়াত কি হৈছে মই অসমীয়া খিনিয়ে বুজাই দিছো বিশেষকৈ যেটো মোৰ লগত জড়িত ছাত্ৰ ছাত্ৰী বিশেষকৈ আসামিজ মিডিয়াম কোনোবা যে ইংলিশ মিডিয়ামত আছে মোক জনাই দিবা ঠিক আছে ইংলিশ মিডিয়ামত যদি আছা কোনোবা জনাই দিবা তেতিয়ালে মই ইংলিশ কিন্তু আলোচনা কৰিম ওকে আৰু নহলে বহুত সময় লাগে যেটো ইয়াত প্ৰথম a বুলি দিছে a উক্তি দি আছে 1.8 আৰু 2 এটা পৰিমেয় সংখ্যা বুলি কৈছে ওকে আমি জানো এটো কি হয় এটো এনেকুৱাকে থাকিলে আমি পৰিমেয় সংখ্যা বুলি জানো আমি পঢ়ি আহিছো ক্লাছত এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত অথবা অবিৰত পুনঃপুনি যদি এটা পৰিমেয় সংখ্যা থাকে যদি এটো এটা পৰিমেয় সংখ্যা হয় এটো আমি জানো পৰিমেয় সংখ্যা ঠিক আছে যদি আমি তেনেকুৱা বাৰ থাকে তেতিয়া পৰিমেয় সংখ্যা হয় যদি এটো পৰিমেয় সংখ্যা গতিকে এই পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত অথবা অবিৰত পুনৰাবৰ্তিত ঠিক আছে এটো এটা ব্যাখ্যা আমাৰ কিতাপত দিয়া আছে ঠিক আছে মই তোমালোকক সেই কাৰণে কৈছো যে সাৰাংশ বিলাক চাবা আৰু অলপমান তোমালোকে কিতাপৰ ভিতৰৰ বস্তুখিনি চাবা মই সিদিনা লাইভ ক্লাস আহিছো সকলোৱে চাব লাইভটো তাত মই দেখাই দিয়া আছে এনেকুৱা প্ৰশ্ন আহিব বুলি মই কোৱাই আছিল আৰু আহিছে আৰু যি সকলো হোৱা নাই তোমালোকৰ আহিব কিন্তু এনেকুৱা প্ৰশ্ন গতিকে ইয়াত কি দিয়া আছে অপচনত দিয়া আছে a আৰু দুইটা শুদ্ধ আৰু r হল a ৰ শুদ্ধ বাক্য ওকে আমি গম পালো যে এটোও শুদ্ধ ঠিক আছে আমাৰ কিতাপৰ পৰা ডাইৰেক্ট দিয়া আছে এই ব্যাখ্যাটো গতিকে এটো শুদ্ধ আমি চাই পাইছো গতিকে আমি প্ৰথমটো হ'ব ইয়াৰ শুদ্ধ আৰু বাকিখিনি আমি পঢ়ি নাথাকো ঠিক আছে বাকিখিনি আমি পঢ়ি নাথাকো ইয়াত a আৰু r দুইটা অশুদ্ধ গতিকে শুদ্ধ যেটো গতিকে এটো হ'ব ইয়াৰ শুদ্ধ
নেক্সট টু চোৱা 7 নম্বৰটো আছে p স্কয়াৰ প্লাস 10p প্লাস 25 is the square of অৰ্থাৎ p স্কয়াৰ প্লাস 10p প্লাস 25 তলৰ কোনটো পদৰ বৰ্গ মানে যে আমি এইখিনি পালো এটো কি সূত্ৰত আছে তোমালোকে নিশ্চয় গম পাইছা a স্কয়াৰ প্লাস twice ab প্লাস b স্কয়াৰ ওকে এটা কেনেকৈ আমি গম পাম ইয়াৰ কোনটো হয় আমি a স্কয়াৰ ঠাইত আমি কি ধৰা পাৰো যেটো p আছে গতি আমি p স্কয়াৰ হ'ব প্লাস twice ab 2 a মানে কি p b মানে কি b মানে হৈছে b মানে কি আছে নিশ্চয় 5 হ'ব ঠিক আছে 5 স্কয়াৰ b স্কয়াৰ মানে 5 স্কয়াৰ গতি a মানে কি পালো a স্কয়াৰ প্লাস twice ab প্লাস b স্কয়াৰ গতি a মানে p প্লাস 5 হ'ব গতি তোমালোকে যদি ভালদৰে বুজি পোৱা নাই মই আকৌ এবাৰ বুজাই দিছো চাবা মই আকৌ এবাৰ বুজাই দিম যাতে তোমালোকে বুজি পোৱা ভালদৰে ওকে ইয়াত চোৱা আমি প্ৰথম ইয়াত যেটো প্লাস আছে গতিকে প্ৰথমটো আমি নহয় মাইনাস আছে গতি হবই নোৱাৰে সূত্ৰমতে নিমিলে দ্বিতীয়তে আমি কৰি চাম p প্লাস 5 যেটো বৰ্গ বুলি কৈছে আমি স্কয়াৰ কৰিব লাগিব গতি a প্লাস b হোল স্কয়াৰ মানে কি আছে a স্কয়াৰ গতি a স্কয়াৰ এটো a মান a স্কয়াৰ প্লাস twice ab 2 থাকিল a মানে p b মানে কিমান 5 twice ab প্লাস b স্কয়াৰ মানে হৈছে 5 স্কয়াৰ যিসকল ছাত্ৰ ছাত্ৰী একেবাৰে বুজি পোৱা নাই মানে একেবাৰে সূত্ৰও নাজানে তেনেবোৰ ছাত্ৰ ছাত্ৰীয়ে কিন্তু অলপ গুৰুত্ব দিব লাগিব ইয়াত মই আজি এই ক্লাছটোত মই একদম আৰম্ভণিৰ পৰা কনসেপ্ট দিব অহা নাই ঠিক আছে মই জাস্ট কোৱেশ্চন পেপাৰখন লগত আলোচনা কৰাইছে যিসকলে মানে অলপ জানে তেওঁলোককহে দেখাব আহিছো গতিকে যিসকলে একেবাৰে নাজানে তেওঁলোকে ক্লাছত জয়েন ক্লাছবিলাক কৰিব লাগিব ঠিক আছে অকল এই ভিডিওটো চালে বুজি নাপাব গতিকে আমি যদি চাও তেতিয়াহলে এনসাৰ কোনটো হ'ব এইটো হ'ব ওকে নিশ্চয় বুজি পালা নেক্সট ওয়া √x ইকুয়াল টু √2 প্লাস 1 গতে কি দি আছে x ইকুয়াল টু √2 প্লাস 1 দি আছে তেন্তে 1/x কি হ'ব 1/x কি হ'ব একেবাৰে সহজ কি হ'ব 1/x দিলো ওকে 1/x ইকুয়াল টু কি হ'ব 1/√2 প্লাস x 2 প্লাস 1 হ'ব ওকে এনেকুৱা হ'ব ওকে 1 বাই যদি x যদি 2 প্লাস 1 হয় তেতিয়া 1/x কি হ'ব 1 ওপৰত 1 থাকিব 2 প্লাস 1 হ'ব এতিয়া চোৱা আমি আকৌ কি কৰিম আমি এটা জানো যে কি হয় দুই ফালে আমি এটা সংখ্যা ওপৰ ফালে অৰ্থাৎ হৰ আৰু লবতে এটা সংখ্যা আমি পূৰণ কৰিব পাৰো ঠিক আছে আমি ইয়াত কি পূৰণ কৰিম ইয়াত আমি √2 minus 1 পূৰণ কৰিম ওকে √2 minus 1 আমি পূৰণ কৰিম যেটো তলত আমি দি দিলো ওপৰটো দিব লাগিব কি দিব লাগিব ওপৰটো √2 minus 1 দিব লাগিব এফালে 1x থাকিল ইকুয়াল টু ওকে ওকে এতিয়া কি হ'ব ওপৰত কি আছে √2 minus 1 থাকিব √2 minus 1 থাকিব এটো 1 ঠিক আছে আৰু ইয়াত কি হ'ব a plus b a minus b এটা সূত্ৰ পাইছিলা a plus b a minus b মানে হৈছে a স্কয়াৰ minus b স্কয়াৰ a স্কয়াৰ minus b স্কয়াৰ এটো 1 হা a স্কয়াৰ minus b স্কয়াৰ গতিয়া তোমালোকে চোৱা এতিয়া 1x ইকুয়াল টু ওকে √2 minus 1 থাকিল ওপৰত দি আছে তাকে ৰাখি দিয়া a স্কয়াৰ minus b স্কয়াৰ মানে কি হ'ব a স্কয়াৰ minus b স্কয়াৰ মানে হল 2 ওকে a স্কয়াৰ minus b স্কয়াৰ মানে 2 থাকিল 2 লিখিবা কাৰণ ইয়াত √2 আৰু স্কয়াৰ কেনসেল হ'ব 2 থাকিল মাইনাস আছে 1 পূৰণ 1 1 এ হ'ব ওকে 1 ডিভাইড বাই x ইকুয়াল টু √2 minus 1 ওপৰত থাকিল আৰু এফালে কি থাকিল 2 ৰ পৰা 1 গলে কিমান থাকিব 2 ৰ পৰা 1 গলে 1 থাকিব ওকে এতিয়া তোমালোকে চোৱা ইয়াত কিমান হ'ব এতিয়া এটাকে x ইকুয়াল টু কিমান হ'ব আমি x ইকুয়াল টু কি হ'ব সংখ্যাটো আমি x কি কৰিম 1 ডিভাইড বাই x আছে ইকুয়াল টু √2 minus 1 আছে গতিকে কি হ'ব 1 টো যদি ওপৰ 1 যে তলৰ সংখ্যাত থাকে গতিকে কি হ'ব 2 minus 1 থাকিব গতিকে 2 minus 1 কি থাকিব ইয়াৰ এনসাৰটো হ'ব d2 নিশ্চয় বুজি পাইছা √2 minus 1 থাকিব ইয়াৰ এনসাৰ √2 minus 1 থাকিব যদি কোনোবাই বুজি পোৱা নাই কমেন্ট আছে তা কৰি দিবা নেক্সট টু কি চোৱা নেক্সট টু প্ৰশ্নত কি দি আছে x³ + 1 x plus 1 এর হরণ কৰিব দিছে আমি হৰণটো পাই আইছিলো x³ plus 1 ওকে ইয়াত কি হ'ব আমি কি হেৰে কৰিম x plus 1 এৰে কৰিম
ইয়াত x আছে ইয়াত x কিউব আছে গতি আমি ইয়াত x স্কয়াৰ দিব লাগিব তেতিয়া কিমান পাম x কিউব পাম ইয়াত 1 এৰে x স্কয়াৰ কিমান হ'ব x স্কয়াৰ হ'ব ইয়াত x স্কয়াৰ ঠাই আছে নেকি হেকাৰণে আমি এফালে ৰাখিম x স্কয়াৰ বুলি ওকে এতিয়া বিগ কৰিবা x কিউব আৰু x স্কয়াৰ কেনসেল হ'ব এটো প্লাস 1 থাকিব ঠিক আছে দুইটা যদি একে থাকে আমি গম পাও তলতো মাইনাস হয় গতে ইয়াতো মাইনাস হ'ব সোয়া গতে মাইনাস কি হ'ব x স্কয়াৰ হ'ব ঠিক আছে গতে এবাৰ কি লিখিম আমি মাইনাস x স্কয়াৰ আছে যেহেতু মাইনাস x স্কয়াৰ থাকিলে এবাৰ ইয়াত কি আছে প্লাস x আছে ইয়াত মাইনাস x আছে গতে আমি কি দিম মাইনাস x দিম গতে x যাতে x স্কয়াৰ হয় ওকে মাইনাস x স্কয়াৰ হ'ব ইয়াত 1 আছে 1 এৰে x ক কইলে কিমান হ'ব 1 এৰে x ক কইলে x হ'ব গতে x টো মই কি কৰিম যেতে x টো ইয়াত নাই গতে মই x টাকে x টো পাতিম কিমান হ'ব মাইনাস এ প্লাস এ মাইনাস x হ'ব ওকে এতিয়া বিগ কৰিম বিগ কৰতে কি হ'ব এফালে 1 টো নামি আহিব আৰু এই দুটা কেনসেল হ'ব দুইটা একে আছে দুইটা কেনসেল হ'ব এই দুটা ইয়াত কি থাকিব মাইনাস তলত মাইনাস থাকিলে কি হয় প্লাস x হয় গতে প্লাস x হয় যিসকলে একেবাৰে কনসেপ্ট বুজি পোৱা নাই তোমালোকে কিন্তু ভালদৰে ভিডিও বিলাক চাবা আগৰ ভিডিও বিলাক কাৰণ ইয়াত কনসেপ্ট বুজাব গলে বহু সময় যাব জাস্ট মই অংকটো কৰি দিছো ইয়াত x আৰু এফালে 1 পালো গতে কি আছে ইয়াত x যদি মই ইয়াত 1 দি দাও x এ এক গুণ কি হ'ব x হ'ব ওকে তাৰ পিছত 1 এক গুণ কিমান হ'ব 1 হ'ব ওকে 1 হ'ব এটা বিগ কৰি দিয়া x পে x গলে 0 1 ৰ পৰা 1 গলেও 0 গতে কি হ'ব গতে 0 হ'ব ইয়াত কোনটো অপচন আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ওকে এটো হ'ব শুদ্ধ উত্তৰ ওকে তাৰ পিছৰটো আছে 10 নম্বৰটো 10 নম্বৰটো প্ৰশ্নটো কি আছে x কিউব প্লাস y কিউব উৎপাদক বিশ্লেষণ প্ৰকাশ কৰিলে হ'ব x কিউব আৰু y কিউব বুলি কৈছে আমি এটা ফৰ্মুলা পাই আহিছিলো কি পাইছিলো x কিউব প্লাস y কিউব মানে কি হ'ব এই ফৰ্মুলাটো ডাইৰেক্ট তোমালোকক মই দিছো এইটো হ'ব ইয়াৰ ফৰ্মুলা ঠিক আছে তোমালোকৰ ফৰ্মুলা কিটা চাই যাব অলপ x plus y x square minus xy plus কি হ'ব y square এইটো এটা ফৰ্মুলা এইটো ফৰ্মুলা হয় ঠিক আছে ইয়াত কোনো ধৰণৰ বেলেগ নাই এইটো ফৰ্মুলা হয় ফৰ্মুলাটো চাই গলে তোমালোকে পাৰিবা বুজাব লগা একো নাই ঠিক আছে এইটো ফৰ্মুলা হয় 11 নম্বৰটো ডাইৰেক্ট কি আছে ইয়াতটো ডাইৰেক্ট কৰিবা 49 আৰু এইটো পূৰণ কৰিলে ইয়াৰ পৰা পূৰণ কৰি এইটো হৰণ কৰিলে তোমালোকে 208 পাই যাবা ঠিক আছে এইটো ডাইৰেক্ট কৰিলে তোমালোকে 208 পাই যাবা ঠিক আছে ইয়াত পূৰণ আৰু যোগ বিগ আছে বেলেগ একো নাই নেক্সট তলৰ এটা কোনটো বহুপদ আমি পাই আছিলো যে প্ৰথমটো বহুপদ হ'ব যেটো x স্কয়াৰ প্লাস 2 আছে এটোতে এই প্ৰথমটো হ'ব ইয়াৰ বহুপদ হয় ওকে নেক্সট কি আছে তলৰ কোনটো শৰ্ত সাপেক্ষে a plus b a b বিন্দুটো x অক্ষত থাকিব ইয়াত চোৱা আমাৰ এটা যে আমি লেখ অঙ্কন কৰছো তোমালোকে এনেকুৱা লেখ আমি যেতিয়া গ্ৰাফত চাও তেতিয়া হলে কি হ'ব এটালক আমি x বুলি জানো এটালক আমি y বুলি জানো হয় না নহয় গতি আমাক কি কৈছে x অক্ষত থাকিব কি সাপেক্ষে থাকিব যদি আমি a 0 হয় ঠিক আছে a যদি 0 হয় b যদি 0 হয় তেতিয়া x ত থাকিব না থাকে আমি যে এনসারটো ডাইরেক্ট চাও a ইকুয়াল নট 0 গতিকে a মানে কোনটো বুলি কৈছে a বুলি কোনতে এইটো প্ৰথমটো কি হয় সোয়া মই কৈছো ইয়াত প্ৰথমটো কি আছে সোয়াচোন তোমালোকে এই a b বুলি কোনতে a টো হৈছে x অক্ষৰ কাৰণে a আৰু b হয় না a আৰু b বুলি কোনতে a টো x ৰ ক্ষেত্ৰত আৰু b টো y ক্ষেত্ৰত এটো x বিন্দু এটো y বিন্দু প্ৰথমটো সদায় x বিন্দু দ্বিতীয়টো y বিন্দু হয় গতিকে যদি x টো 0 হয় যদি x টো 0 a টো 0 হয় a টো 0 হলে b টো কি হ'ব b টো সোয়া b টো ইয়াত হ'ব এফালে হ'ব গতিকে আমি b অক্ষতে থাকিব যদি a টো 0 নহয় b যদি 0 হয় গতে b মানে কি হয় b টো 0 মানে b মানে ইয়াতে থাকিব এটা লক্ষ্যতে থাকিব সোয়া তোমালোকে a টো 0 নহয় মই এটা অংক লিখি লৈছো ধৰা হল মই a টোৰ মান লৈছো 2 আৰু b টোৰ মান লৈছো 0 ওকে গতে a 2 মানে কি হ'ব a 2 মানে 1 2 ইয়াত আহিব ইয়ালৈকে আহিব b 2 মানে হৈছে ওপৰৰ ফালে যাব নেকি না যায় গতে কোনটো অক্ষত থাকিব x অক্ষত থাকিব নিশ্চয় বুজি পাইছা x অক্ষত থাকিব কিয়নো যদি b টো 0 হয় তেতিয়া x অক্ষত থাকিব তোমালোকক কনসেপ্ট বুজাবৰ কাৰণে বা আন এটা উদাহৰণ লৈছো কনসেপ্ট বুজাবৰ কাৰণে তোমালোক যদি a টো মই 0 বুলি ধৰিলো a টো 0 বুলি ধৰিলো আৰু b টো মই কি ধৰিলো এটা যিকোনো সংখ্যা ধৰিলো b টো 0 নহয় মানে 2 বুলি ধৰিলো তেতিয়া কি হ'ব a 0 মানে x ৰ মানে গতে প্ৰথমটো a মানে কি হ'ব প্ৰথমটো a গতে x ৰ মান 0 মানে কতো না যায় b ৰ মান 2 গতে b ৰ মান 2 1 2 ইয়ালৈকে যাব
গতিকে কোন অক্ষত থাকিব তেতিয়া y অক্ষত থাকিলে y হয় নহয় y অক্ষ বিন্দু y অক্ষত থাকিব বিন্দুটো গতিকে সেইকাৰণে আমি কি হ'ব লাগিব a টো 0 হ'ব নোৱাৰে b টো 0 হলেহে x ত থাকিব এই মাত্ৰ যেটো বুজালো সেইটোৱে হ'ব ওকে তাৰ পিছৰটো আগবাঢ়িছো তাৰ পিছৰটো কৈছে যে যেটো ভালেখিনি প্ৰশ্ন আছে অলপ সোনকালে যাব লাগিব ঠিক আছে 5x - y = 6 সমীকৰণ লেখ x অক্ষৰ সেট কৰা বিন্দু স্থানাংক কিমান হ'ব এতিয়া চোৱা কি দি আছে 5x - y = 6 তোমালোকে এটা কাম কৰিবা ইয়াত তোমালোকে এটা বুদ্ধি বা এনেকুৱাকে কৰিবা অতি সোনকালে ইয়াত কৰি থাকিব প্ৰয়োজন নাই তোমালোকে কি কৰিবা x ৰ মান 2 দিবা 3 পূৰণ 2 কৰি থাকিব নালাগে ডাইৰেক্ট তোমালোকে মনতে ভাবিবা আৰু y ৰ মান 0 3 দুগুণ কিমান হ'ব 6 হ'ব y ৰ মান 0 গতিকে কিমান হ'ব 6 হ'ব দুইটা মানে এটোৰ লগত এই মানখিনি বহোৱাৰ পিছত এটো সমান হ'ব ইয়াত যদি 6 আছে আমি এইখিনি কৰাৰ পিছত 6 পাব লাগিব গতিকে 6 পৰা 0 গলি 6 হ'ব আৰু এফালে কি আছে 6 আছে গতিকে দুইফালে মানে একে সংখ্যা হ'ব লাগিব তেতিয়া হি কি হ'ব এই বিন্দুটো x অক্ষত ছেদ কৰা স্থানাংকটো হ'ব মানে সমীকৰণ লেখ দলে x অক্ষক ছেদ কৰা বিন্দুটো স্থানাংক হ'ব বুজি পাইছা দুইফালে একে হ'ব লাগিব গতিকে দুইফালে এফালেও 6 আছে আমি এইখিনি মানখিনি বহোৱাৰ পিছত আমি কিমান পালো আমি 6 পালো গতিকে আমি যদি এনসাৰটো চাও এটো হ'ব এনসাৰ এটা তোমালোকে কোৱাৰ পৰা b টো কিয় নহয় b টোৰ কাৰণে মই এটা বুজাই দিছো চাবা তোমালোকে 3 আৰু 4 আছে মই যদি কি কৰো 3 x এই সব সমীকৰণটো তোমালোকে চাই লোৱা x ৰ ঠাইত মই কি বহালো 3 বহাম এটো চোৱা y ঠাইত কি বহাবলে y মান কিমান আছে y মান আছে 4 4 বহাব দিছে = 6 মানে প্ৰথমটো x হয় 3 টো x হয় দ্বিতীয়টো y হয় এখানে আমি প্রথম x ৰ ঠাইত কি বহাইছো y ঠাইত 4 3 3 গুণ 9 তারপরে 4 = 6 9 পে যদি আমি 4 যায় কিমান থাকিব 9 পে যদি 5 থাকিব এফালে 6 আছে গতি হ'ব নে নহয় গতি আমি প্ৰথমটো হ'ব আৰু বাকিখিনি তোমালোকে নিজে চেষ্টা কৰি চাবা ওকে বাকিখিনি নহয় প্ৰথমটো হ'ব তাৰ পিছৰটো চাম আমি তাৰ পিছত কি আছে 15 নম্বৰটো যদি x = 0 হয় তেন্তে 5x³ - 4x² + 3 কিমান হ'ব ইয়াত তোমাৰ ডাইৰেক্ট কৰিব পাৰিবা ঠিক আছে পৰীক্ষাত মানে কি হয় আমাৰ সময়টোৰ লগত কথা থাকে সেইকাৰণে 5x² গতিকে 5 ৰ লগত 0 বহালে তোমালোকে 0 তিনটা পূৰণ 0 হ'ব জানাই তোমালোকে -4 ৰ লগত আমি x² মানে 0² কৰিলে 0 হ'ব অকল কি থাকিব 3 থাকিব ওকে 5 ৰ লগত 0 কৰিলে 0 হ'ব x মানে যত আমি x ৰ 0 বহাব লাগিব সো x ৰ মান যেটো 0 গতিকে 5x মানে 0 হ'ব 4x মানে 0 হ'ব গতিকে অকল কি থাকিব 3 থাকিব 3 টো হ'ব ইয়াৰ আনসাৰ যি অকল ষ্টুডেন্ট অলপ মানে স্মার্ট ভাবে কৰে ঠিক আছে কিছুমানে বহুত পাৰিব পাৰে কিন্তু যদি স্মার্টলি নকৰে তেতিয়া হলে কিন্তু পৰীক্ষাত প্ৰশ্ন এৰি থৈব লাগিব কাৰণ 45 টা প্ৰশ্ন এক নম্বৰীয়া থাকে ঠিক আছে গতি মেথছত অলপমান সাৱধান হ'ব লাগিব যিমান পাৰ অলপ টিকছত কৰিব লাগিব ঠিক আছে একেবাৰে গোটাই পাতি থাকিলে কিন্তু পৰীক্ষাত নম্বৰ নাপাবা গতিকে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা আমি জানো √23 এটা অপৰিমেয় সংখ্যা ঠিক আছে আমি √23 এটা অপৰিমেয় সংখ্যা ওকে কি হ'ব √23 এটা অপৰিমেয় সংখ্যা এটো হ'ব आंसर ওকে আমি জানো কাৰণ কি জানো যেটো √23 এটা মৌলিক সংখ্যাৰ ওপৰত √2 থাকে তেতিয়া হলে কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব এটা সো 125 আমাক কিউব কৈছে গতিকে এনেকুৱাকৈ কৰিবা তোমালোকে 125 যদি আমি এনেকুৱাকৈ কিউব দিয়া থাকে তেতিয়া এনেকুৱা কৰিব 125 ক আমি 5 ৰে কৰিম শেষত 5 থাকিলে 5 ৰে যায় গতিকে 5 ৰে 12 কেবা যাব 5 দুগুণ 10 থাকিল 5 5 গুণ 25 থাকিল আৰু 5 ৰে 25 ক 5 বাৰ যাব ওকে যেতিয়া আমি কিউব থাকে তিনিটাৰ ভিতৰত তিনিটাৰ ভিতৰত আমি এটা এটা লব লাগে গতিকে কি লব লাগিব আমি 5 টো লব লাগিব গতিকে आंसर যদি চাও তেতিয়া 5 হ'ব ইয়াৰ आंसर ওকে তাৰ পিছতো চাম আমি তাৰ পিছতো কি দি আছে শূন্যটো বহুপদৰ মাত্ৰা হল গতিকে এটো তোমালোকে জানে কি হ'ব এটো not defined অৰ্থাৎ সংখ্যাবদ্ধ নহয় next twice x plus thrice y = 8 তলৰ কোনজোৰ twice x plus thrice y = 8 সমীকৰণৰ সমাধান নহয় বুলি কৈছে ইয়াত যদি আমি চাও তেতিয়া হলে বাকি কিটা তোমালোকে চাও মই মাত্ৰ কোৱাৰ দৰে twice x plus thrice y = 8 তোমালোকে মনতে কৰিব পাৰিবা আমি কি কৰিম প্ৰথম ইয়াত চোৱা প্ৰথম x ৰ মান ইয়াত প্ৰথমটো কি 1 দিয়া আছে গতে 2 * 1 plus 3 * y মান কি আছে দ্বিতীয়টো কি দিছে 2 দিয়া আছে গতে 2 * 1 = 2 2 * 1 = 2 plus 3 * 2 = 6 6 দিয়ে কিমান হ'ব 8 হ'ব আৰু হেফালেও কি আছে লেফট সাইডেও কি আছে 8 আছে গতে প্ৰথমটো হ'ব গতে আমি যে চাও তেতিয়া হলে এইটো নহয় ঠিক আছে
তোমালোকে এটা বহুতে কৰি যেদিন এইটোকো মাইনাছটো কৰিব পাৰে -2টো কিন্তু হ'ব ঠিক আছে তোমালোকে কৰিছে বা এইটো হ'ব কিন্তু আমি চাওঁ যে এইটো নহয় কিয় নহয় মই কৰিছো টুৱাইছ x প্লাছ থাইছ y ইকুৱেল টু 8 হয় নহয় গতিকে আমি কি কৰিম আমি এই 8 পাব লাগিব এইগিটা কৰাৰ ফলত এই মানগিটা বহাব 2 x ৰ মান কি দিছে 1 দিয়া আছে 1 প্লাছ 3 y মান কিমান দিছে 1 দিয়া আছে 2 1 গুণ 2 প্লাছ 3 1 গুণ 3 3 2 কিমান হ'ব 6 হ'ব ইয়াত কিমান আছে 8 আছে গতিকে হ'বনে নহয় গতিকে ইয়াৰ এনসাৰটো শুদ্ধ ওকে নিশ্চয় বুজি পাইছা তাৰ পিছতো চাম 20 নম্বৰটো আহিছে 20 নম্বৰটো চোৱা তোমালোকে ইয়াত কৈছে যে কি শৰ্ত সাপেক্ষে ax³ প্লাছ bxn ইয়াত n দিয়া আছে চোৱা n প্লাছ cx ইকুৱেল টু d ইয়াত কি হ'ব কি সাপেক্ষে হ'ব আমাৰ যে এটা দ্বিঘাত সমীকৰণ চাব লাগে তেতিয়া হলে আমি স্কয়াৰ থাকিব লাগিব দ্বিঘাত বুলি কওঁতে স্কয়াৰটো 2 থাকিব লাগিব এনেকুৱা হ'ব লাগিব bx² হ'ব লাগিব প্লাছ cx প্লাছ d গতিকে আমি প্ৰথম কিউব আছে নাই কিউব থাকিলে যদি আমি ax³ a x ৰ ঠাইত যদি আমি 0 দিওঁ 0 কিউব কৰো তেতিয়া হলে মানে 0 হ'ব এটো কোনো প্ৰয়োজন নাথাকে গতিকে ডাইৰেক্ট এটো হ'ব এটো এটা দ্বিঘাত সমীকৰণ গতিকে তোমালোকে যে আমি আনসাৰটো কোনটো চাম আমি আনসাৰটো চোৱা a = 0 হলে গতিকে a যদি আমি 0 দিওঁ তেতিয়া হলে b 0 হ'ব নোৱাৰে b টো যদি 0 হয় তেতিয়া হলে তো এটো ডাইৰেক্ট 0 হ'ব n টো 0 হ'ব গতিকে আৰু n ৰ মান কি ওপৰৰ মানটো কি হ'ব 2 হ'ব লাগিব ওকে ওকে নিশ্চয় বুজি পাইছা তাৰ পিছৰটো আমি আগবাঢ়িছো তাৰ পিছত কৈছে এইটো এনেকুৱা ধৰণৰ প্ৰশ্ন মই আগতে কৈছিলো কমন বুলি একেবাৰে সহজ যদিও কমন -2 আৰু কি আছে -2 আৰু -3 আছে গতিকে ইয়াৰে ভুজ কোনটো হ'ব ভুজটো প্ৰথমটো হ'ব ভুজ ঠিক আছে -2 টো কি হ'ব ভুজ হ'ব আৰু দ্বিতীয়টো কুটি হ'ব এটা ভুজ বুলি খুজিছে ভুজ বুলি কওঁতে x অক্ষ x বিন্দুটো হ'ল ভুজ গতিকে -2 টো হ'ব ভুজ ঠিক আছে সময় বাৰু কমি আহিছে মানে অনলাইন ক্লাছ এটা আছে NMS পৰীক্ষাৰ ওপৰত গতিকে সেই ক্লাছটো কৰিব লাগিব যেহেতু এতিয়া তোমালোক যদি কোনোবা ভাইটি বন্ধু আছে তোমালোকে সেইটো কাৰণে ক'ব পাৰে আমাৰ অনলাইন লাইভ ক্লাছ হৈ আছে গতিকে এতিয়া হ'বই সো মই বেছি সময় নলওঁ নেক্সট এটা ভিডিঅ'ত বাকিখিনি বুজাই দিয়া হ'ব তথাপিতো মই যিমানখিনি পাৰো সময়লৈকে বুজাই দি আছো চাবা নেক্সট হৈছে তলৰ কোনটো বিন্দু চতুৰ্থ চকত থাকিব এইটো প্ৰথম এইটো দ্বিতীয় এইটো তৃতীয় থাৰ্ড আৰু এইটো ফৰ্থ ওকে গতিকে প্ৰথম চকত কি থাকে প্ৰথম চকত এইফালে থাকে এইফালে প্লাস থাকে আৰু এইফালেও প্লাস থাকে ওকে মই বুজাই দি আছো মই কিন্তু এনেকুৱা প্ৰশ্ন কিন্তু মই সিদিনা কৈছিলো তোমালোকক 100% আহিব বুলি ঠিক আছে যিসকলে চাইছে আৰু যিসকলে এতিয়া চোৱা নাই তোমালোকে এনেকুৱা প্ৰশ্ন চাবা আৰু আগৰ ভিডিঅ'টো চাই লবা প্লাস প্লাস থাকে ঠিক আছে প্ৰথম চকত প্লাস প্লাস থাকে কি থাকে এইফালেও প্লাস থাকে এইফালেও প্লাস থাকে দ্বিতীয় চকত প্ৰথমটো মাইনাস থাকে x ৰ মাইনাস থাকে আৰু প্লাস থাকে তৃতীয় চকত কি থাকে মাইনাস আৰু মাইনাস থাকে চতুৰ্থ চকত কি থাকে প্লাস আৰু মাইনাস থাকে গতিকে আমাক কি কৈছে কোনটো বিন্দু চতুৰ্থ চকত থাকিব অৰ্থাৎ প্লাস থাকিব লাগিব মাইনাস থাকিব লাগিব প্লাস আৰু মাইনাস ক'ত আছে এইটো সব প্ৰথমটো প্লাস দ্বিতীয়টো মাইনাস গতিকে এইটো आंसर আৰু তৃতীয় চকত থাকিলে মাইনাস মাইনাস নেক্সট কি হৈছে কোনটো চকত বিন্দু এটাৰ কুটি ঋণাত্মক হ'ব বিন্দুৰ কুটি বুলি কওঁতে আমি কুটি বুলি কওঁতে দ্বিতীয়টো ঠিক আছে দ্বিতীয়টো ক'ত ঋণাত্মক আছে এইটো প্ৰথম চক এইটো প্ৰথম এইটো দ্বিতীয় এইটো তৃতীয় এইটো ফৰ্থ গতিকে কুটি বুলি কওঁতে এইটোটো ঋণাত্মক আছে আৰু এইটোটো ঋণাত্মক আছে গুটিটো কোনটো ঋণাত্মক আছে তৃতীয় আৰু চতুৰ্থ চক গতিকে কোনটো চকত আছে কৈছে কোনটো চকত বিন্দু এটাৰ কুটি ঋণাত্মক হ'ব তৃতীয় আৰু চতুৰ্থ চকত নেক্সট হৈছে যদি x = y তেন্তে xy = yx গতিকে এইটো आंसर হ'ব এইটো বুজি পাইছা তোমালোকে যদি x = y হয় তেতিয়া হলে xy বা yx হ'ব সমান হ'ব যদি সমান হয় ওকে যদি সমান হয় তেতিয়া এইটোও সমান হ'ব 25 নম্বৰটো কি কৈছে বাকিখিনি ছাত্ৰ-ছাত্ৰীসকল মই নেক্সট ক্লাছত বুজাই দিম তোমালোকে বাৰু এনসাৰখিনি প্ৰথম মই দেখাই লৈছো তোমালোকে প্ৰশ্নখন চাই লোৱা কিন্তু মই কনসেপ্ট ওয়াইজ হিচাপে বুজাই দিম নেক্সট ক্লাছত 25 ৰ 3 হ'ব এনসাৰটো যেহেতু এতিয়া ক্লাছ আছে অনলাইন লাইভ ক্লাছ সো তেওঁলোকক পঢ়াব লাগিব আৰু তোমালোকে যেনেবা বিচাৰে হ'ব পাৰে 27 নম্বৰৰ এনসাৰটো 0 হ'ব দুটা সমান্তৰাল ৰেখাৰ সাধাৰণ বিন্দু দুটা হ'ল 0 তাৰ পিছত 28 ৰ 40 বাকিখিনি মই নেক্সট ক্লাছত বুজাই দিম দে ঠিক আছে কাৰণ তোমালোকে বুজি নাপাবা ইয়াত এনসাৰ কিটা পঢ়িলে নহব আৰু গ্ৰুপত মই দিয়ে দিছো বাৰু সকলো চাই লবা যিসকল গ্ৰুপত আছে ঠিক আছে বাই ভালদৰে পঢ়া শুনা কৰিবা যিমান পাৰো চেষ্টা কৰিম আৰু চেনেলটো যেটো নতুনকৈ ষ্টাৰ্ট কৰিছো মানে যিমান পাৰো
কষ্ট কৰি তোমালোকক আগবঢ়াব চেষ্টা কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি